নমস্কাৰ কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী ফ'ৰ্থ চেমৰ NEP অসমীয়া বিভাগৰ যি নতুনকৈ 2025 বৰ্ষৰ এছাইনমেণ্ট আহিছে আজি মই প্ৰথমটো এছাইনমেণ্ট দিব বিচাৰিছোঁ অসমীয়া চুটিগল্প কাকতৰ আপোনালোকৰ যিটো প্ৰশ্ন 1 খ আছে উত্তৰ ৰামধেনু যুগৰ চুটিগল্পৰ ধাৰাসমূহৰ বিষয়ে আলোচনা আগবঢ়াওক এইটো ইতিমধ্যে মই গুৰুত্বপূৰ্ণ যেন ভাবি মই প্ৰশ্ন উত্তৰ হিচাপে দিছিলোঁ কিন্তু মই এছাইনমেণ্ট হিচাপে এইটো সজাই লিখিব চেষ্টা কৰি আপোনালোকক দিছোঁ সজাই লিখি দিছোঁ যাতে আপোনালোকে নম্বৰ লাভ কৰে মই এক কাকতখনৰ লগতে সকলো কেইখন কাকতৰ গুৰুত্বপূৰ্ণ এছাইনমেণ্টসমূহ অৰ্থাৎ সকলোখিনিয়ে মই দিবলৈ চেষ্টা কৰিম আপোনালোকে সকলোখিনি এছাইনমেণ্ট পাবৰ কাৰণে এই চেনেলৰ গোল্ডেন মেম্বাৰশ্বিপ লৈ ল'ব যিহেতু কিছু সংখ্যক পাব্লিক কৰি দিয়া হয় কিছু সংখ্যক সিলভাৰ দিয়া হয় আৰু কিছু সংখ্যক গোল্ডেনত দিয়া হয় আপোনালোকে গোল্ডেন ল'লে সকলোখিনি লাভ কৰিব যদি গোল্ডেন নলয় কিন্তু সকলোখিনি লাভ নকৰে সেইকাৰণে গোল্ডেন মেম্বাৰশ্বিপ লৈ ল'ব আৰু লাইক কমেণ্ট কৰি উৎসাহিত কৰি পৰৱৰ্তী এছাইনমেণ্টসমূহৰ উত্তৰ দিবলৈ মোক অনুপ্ৰেৰণা যোগাব উত্তৰ লিখিব আৰম্ভণি দিব ৰামধেনুৰ পৰৱৰ্তী 3টা দশকত ৰচিত হোৱা গল্পসমূহকে উত্তৰ ৰামধেনু যুগৰ চুটিগল্প বুলি অভিহিত কৰা হয় এক কথাত ৰামধেনু প্ৰকাশ অনিয়মীয়া হোৱাৰ কালছোৱা অৰ্থাৎ 1960 চনৰ পৰা 1980-90 মানলৈকে এই সময়খিনিক উত্তৰ ৰামধেনু যুগৰ মাজত সামৰি লোৱা হয় এই যুগৰ গল্পসমূহত বিভিন্ন ধাৰাৰে সমৃদ্ধ তলত এই বিষয়ে আলোচনা কৰা হ'ল উত্তৰ ৰামধেনু যুগৰ চুটিগল্পৰ বিভিন্ন ধাৰা উত্তৰ ৰামধেনু যুগৰ চুটিগল্পৰ ভাৱ বিষয়বস্তু ৰূপ বিন্যাস আৰু কলা কৌশলগত দিশত নতুনত্বৰ সূচনা হয় সমাজ অৰ্থনীতি সংস্কৃতি আৰু ৰাজনীতিৰ অৱক্ষয়ৰ চিত্ৰ উপস্থাপন কৰি ৰচনা কৰা গল্পত মাৰ্ক্সীয় চেতনাৰ পৰিপক্ক ৰূপ প্ৰয়োগ হয় এই সময়ৰ চুটিগল্পৰ ধাৰাবোৰ হ'ল এক সমাজবাদী চিন্তা বা মাৰ্ক্সীয় চেতনাৰ প্ৰয়োগ 2 মনোবিশ্লেষণ বা চেতনাচ্যুত পদ্ধতিৰ প্ৰয়োগ 3 ঐতিহ্য সংস্কৃতি ৰক্ষাৰ প্ৰৱণতাৰ ধাৰা 4 এপচাৰ্ট দৰ্শনৰ প্ৰয়োগৰ ধাৰা আদি আমি এতিয়া বিশ্লেষণ কৰিম সমাজবাদী চিন্তা বা মাৰ্ক্সীয় চেতনাৰ ধাৰা প্ৰয়োগ উত্তৰ ৰামধেনু যুগৰ ভালেসংখ্যক গল্পত সমাজবাদী চিন্তা বা মাৰ্ক্সীয় চেতনাৰ প্ৰতিফলন ঘটা দেখা যায় সামাজিক ৰাজনৈতিক অৰ্থনৈতিক অৱক্ষয়ৰ ভিত্তিত ৰচিত হোৱা উত্তৰ ৰামধেনু যুগৰ গল্পত অৱক্ষয়ী সমাজখনৰ শোচনীয় চিত্ৰ নিখুঁত ৰূপত জিলিকি উঠিছে প্ৰকৃততে পুঁজিবাদী সমাজ ব্যৱস্থাই গ্ৰাস কৰিব ধৰা সমাজখনত এচাম হঠাৎ ধনী হোৱাৰ বিপৰীতে আন এচামৰ অৱস্থা অতি দুখজনক হৈ পৰে ফলত মানুহৰ মনত গঢ় লৈ উঠা হতাশা আৰু অস্তিত্বৰ চিন্তা এই সময়ৰ গল্পত গল্পকাৰসকলে তুলি ধৰাৰ চেষ্টা কৰা পৰিলক্ষিত হয় ইয়াৰ উপৰি অসমীয়া জাতীয় জীৱনত আলফাকে ধৰি উগ্ৰপন্থী সংগঠনে গা কৰি উঠা কৃষক বনুৱা নিবনুৱা আদি সকলৰ সমস্যা এই সময়ৰ গল্পত উপজীব্য স্বৰূপ হয় মুঠতে বস্তুবাদী আৰু ভোগবাদী শ্ৰেণীৰ অভ্যুত্থানৰ বাবে সমাজ জীৱনলৈ নামি অহা শোচনীয় অৱস্থাৰ নিৰ্মূলৰ অৰ্থে এই সময়ৰ চুটিগল্পৰ লেখকসকলে মাৰ্ক্সৰ শোষণ মুক্তিৰ জয়গান গোৱা চুটিগল্পসমূহত পৰিলক্ষিত হয় গল্পকাৰ অৰুণ গোস্বামী অভিজিত শৰ্মা বৰুৱা অৰ্পণ শইকীয়া আদিৰ গল্পত সমাজবাদী চিন্তাৰ ধাৰা পৰিস্ফুট হোৱা দেখা যায় 2 মনোবিশ্লেষণ বা চেতনাচ্যুত পদ্ধতিৰ প্ৰকাশ উত্তৰ ৰামধেনু যুগৰ গল্পত মনোবিশ্লেষণ বা চেতনাচ্যুত পদ্ধতিৰ ধাৰাৰ গল্প ভালে সংখ্যক ৰচিত হৈছিল দাৰ্শনিক নিটছেৰ প্ৰতিজন মানুহেই একোটা নিৰ্জন দ্বীপ যি এটা আনটোৰ পৰা পৃথক সম্পৰ্কীয় মানুহৰ নিসংগতাৰ ধাৰণাৰ আধাৰত এই যুগৰ গল্পকাৰসকলৰ ৰচনাত নিসংগতা কেন্দ্ৰীয় ভাৱৰূপে গল্পৰ মাজত প্ৰতিফলিত হৈছে প্ৰকৃততে এই সময়ৰ গল্পকাৰসকলে সমাজৰ অবৰ্ণনীয় বৈষম্য শোষণ তথা ভোগবাদী মানসিকতাই সৃষ্টি কৰা অনুভূতিশূন্য মানুহৰ আচৰণ দেখি সেই দুখবোধ আৰু অনুভূতি গল্পৰ জৰিয়তে প্ৰকাশ কৰিলে উদাহৰণস্বৰূপে অভিজিত শৰ্মা বৰুৱাৰ এজনী দুখী মানুহৰ আত্মকথা কমলা বৰগোহাঁইৰ বিষণ্ণ সন্ধিয়া গল্প উল্লেখযোগ্য
এই সময়ৰ গল্পত অস্তিত্ববাদ, প্ৰকৃতিবাদ আৰু চেতনাচ্যুত ধাৰাৰ গল্পই খলকনি তুলিছিল। এই সময়ৰ গল্পত অন্তৰ্মুখী চিন্তা চেতনাৰ উন্মেষ ঘটা ধাৰাৰ গল্পও যথেষ্ট সংখ্যক ৰচিত হৈছিল। এই যুগৰ প্ৰথিতযশা গল্পকাৰ মনোজ কুমাৰ গোস্বামীৰ গল্পত চেতনাচ্যুত ধৰ্মিতাৰ প্ৰকাশ বিদ্যমান। ফ্ৰয়ডীয় চেতনা সমৃদ্ধ গোস্বামীৰ গল্পৰ চৰিত্ৰৰ মাজত অৱচেতন মনোজগতৰ বিশ্লেষণ পোৱা যায়। তিনি ঐতিহ্য সংস্কৃতি ৰক্ষা প্ৰৱণতাৰ ধাৰা। উত্তৰ ৰামধেনু যুগৰ গল্পত ঐতিহ্য সংস্কৃতি ৰক্ষা প্ৰৱণতা ধাৰা পৰিলক্ষিত হয়। পুঁজিবাদে কঢ়িয়াই অনা অসমৰ সমাজ ব্যৱস্থাৰ সলক ঢলক অৱস্থা, মূল্যবোধৰ বিসৰ্জন, ভোগৰ প্ৰতি মানুহৰ লালসা, পাশ্চাত্য সংস্কৃতিৰ প্ৰতি অত্যধিক আসক্তিৰ জৰিয়তে নিজৰ কলা কৃষ্টি সংস্কৃতিলৈ অহা ভয়াৱহ ভাবুকিৰ প্ৰতি এই সময়ৰ গল্পকাৰসকলে দৃষ্টি ৰাখি তেওঁলোকৰ মনত যি বিতৃষ্ণা আৰু বেদনাৰ সৃষ্টি কৰিছিল সেই অনুভৱ গল্পৰ জৰিয়তে প্ৰকাশ কৰিছিল। কাৰণ নৱপ্ৰজন্মই মূলৰ লগত সংগতিহীন বেজতৰীয়া নীতি আচাৰৰ প্ৰতি আকৰ্ষিত হৈছে। ফলস্বৰূপে অপসংস্কৃতিয়ে সমাজত উচ্ছৃংখলতাৰ সৃষ্টি কৰিছে। এনেধৰণৰ দিশসমূহ উত্তৰ ৰামধেনু যুগৰ গল্পকাৰসকলে তুলি ধৰি অসমৰ ঐতিহ্য সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত গল্পৰ জৰিয়তে এক জনজাগৰণৰ সৃষ্টিৰ প্ৰয়াস কৰা পৰিলক্ষিত হয়। 4. এপচাত দৰ্শনৰ প্ৰয়োগ। উত্তৰ ৰামধেনু যুগত এপচাত দৰ্শনৰ আধাৰত অসমীয়া সাহিত্যত এক নতুন ধাৰাৰ ভালেসংখ্যক চুটিগল্প ৰচনা হৈছে। আলবেট কেমুৰে প্ৰথমে এপচাত শব্দটো প্ৰয়োগ কৰিছিল। সাধাৰণতে মানুহৰ মনত গঢ় লৈ উঠা অস্তিত্বৰ সংকট তথা শোষণৰ দুঃসহ অৱস্থা আৰু জীৱন সংকটে মানুহৰ মনবোৰ অশান্ত আৰু হতাশ কৰি তোলে আৰু ই মানুহক জীৱনটো অৰ্থহীন বুলি ভবাই তোলে। এনে যন্ত্ৰণা, বিষাদগ্ৰস্ততা, হতাশা উত্তৰ ৰামধেনু যুগৰ গল্পকাৰসকলে যুক্তিহীন অৰ্থহীন ঘটনাৰ এপচাতধৰ্মী সংযোগেৰে গল্প ৰচনা কৰিবলৈ লয়। তদুপৰি এই সময়ৰ গল্পকাৰসকলে জীৱনৰ উদ্দেশ্যহীনতাকে আদি কৰি ঋণাত্মক দিশবোৰ ব্যংগাত্মক সুৰত উপস্থাপন কৰি সমাজৰ নিখুঁত প্ৰতিচ্ছবি তুলি ধৰাৰ চেষ্টা কৰা পৰিলক্ষিত হয়। সামৰণি মাৰিব। এনেদৰে চালে দেখা পোৱা যায় যে উত্তৰ ৰামধেনু যুগৰ গল্পই প্ৰাচ্য আৰু পাশ্চাত্যৰ বিভিন্ন ধাৰাৰ যোগেদি বিৱৰ্তন আৰু পৰিপক্কতা লাভ কৰা পৰিলক্ষিত হয়। এই সময়ৰ চুটিগল্পত এপচাত ধাৰাৰ দৰে নতুন ধাৰাৰ চুটিগল্প ৰচিত হোৱাটো অসমীয়া সাহিত্যৰ বাবে এক সুখবদ কথা। এনেধৰণে আপোনালোকে এছাইনমেণ্টসমূহ লিখিবৰ চেষ্টা কৰিব। আৰু এটা কথা চাব, মই আঁচটনা নাই, আপোনালোকে কিন্তু ফুল স্কেপ কাগজত এনেকৈ আপোনালোকে মই আগতে যেনেকৈ দিছিলোঁ চাৰিওফালে আপোনালোকে আঁচ টানি ল'ব, লিখিব আৰু পৃষ্ঠা নম্বৰ দি দিব। আৰু এছাইনমেণ্টটো আপোনালোকে 2 পেজত নিলিখিব, অকল এটা পেজত লিখিব। এনেকৈ বেক পেজত কিন্তু আপোনালোকে নিলিখিব, এছাইনমেণ্টবোৰ লিখিবলৈ ভাল নহয় আৰু সেইটো আচলতে এছাইনমেণ্টৰ ক্ষেত্ৰত প্ৰযোজ্যই নহয়, বেক পেজত নিলিখিব। কিন্তু আপোনালোকে চেমিনাৰ বা ডিচাৰ্টেশ্যন লিখোঁতেহে আপোনালোকে কি হৈছে 2 পেজ দুইফালে প্ৰিণ্ট কৰিব লাগে। কিন্তু এছাইনমেণ্ট সাধাৰণতে 1 পেজতে লিখিব। এনেধৰণে এটা পেজত লিখিব, বেক পেজত নিলিখিব। আৰু 500 শব্দৰ ভিতৰত মই দিবলৈ চেষ্টা কৰিছোঁ যাতে গোটেই নিয়মখিনি পৰে। আৰু সাধাৰণতে এছাইনমেণ্ট লিখোঁতে গোটেই SLM ব্যৱহাৰ নকৰিব, কাৰণ SLM ব্যৱহাৰ কৰিলেও আচলতে সজাই লিখিব পাৰিব লাগিব আৰু বাক্য গাঁথনি উন্নত কৰিব, তেতিয়া আপোনালোকে নম্বৰ লাভ কৰিব। মই কৈছোঁ যে সকলো ধৰণৰ এছাইনমেণ্টৰ উত্তৰ পাবলৈ আপোনালোকে গোল্ডেন মেম্বাৰশ্বিপ লৈ ল'ব আৰু লাইক কমেণ্ট কৰি কেনেকুৱা হৈছে জনাই উৎসাহিত কৰিব বুলি আশা ৰাখি আজিলৈ আহোঁ। ধন্যবাদ।